নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আইবি ফুল ফৰ্ম হল ইন্টেলিজেন্ট ব্যুৰো যেহেতু কিছু দিনৰ আগতে অলপ এপিএসসি লেভেল মানে গ্ৰেজুৱেচন থকা পোষ্টৰ অফিচাৰ ৰেংকৰ পোষ্টৰ কাৰণে এপ্লাই হৈছিল অলৰেডি এপ্লাই চলি আছে মই হেতু ভিডিও বনাইছো যদি আপোনালোক যোগ্য হয় সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰে কম পোষ্ট আছে 200 প্লাস মান পোষ্ট আছিলে নেকি মানে 3000 নে কিমান আছিলে মই ইমানটা ভালকে মনত নাই এই ভিডিওটো মই ইউটিউব চেনেলত বনোৱা আছে আপোনালোকে গৈ যদি এপ্লাই কৰিব বিচাৰে তেন্তে এই ভিডিওটো চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰে তাত কিন্তু গ্ৰেজুৱেচন লাগে যেটো অফিচাৰ ৰেংকৰ পোষ্ট হয় এতিয়া পুনৰ ভেকেন্সি আহিব খুব এই জুলাই মাহৰ ভিতৰত আজি যেটো 25 তাৰিখ হৈ গল জুলাই মাহত শেষৰ 30 তাৰিখৰ ভিতৰতে আপোনালোকে এখিনি ভেকেন্সি আহিব যত নেকি সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্টটো হল আইবি ইন্টেলিজেন্ট ব্যুৰো সিকিউৰিটি এসিস্টেন্ট মানে অলপ বেলেগ ধৰণৰ পোষ্ট কিন্তু সম্পূৰ্ণ হোম এফেয়াৰ ডিফেন্সৰ চাকৰি হয় যেনেকৈ এসএসসি জিডি নিচিনা ন সেন্ট্ৰেলৰ চাকৰি হয় স্যালাৰিও ভাল হ'ব খুব বহুতখিনি প্ৰায় 4000 ওচৰে পাজৰে পোষ্ট আহিব যত নেকি আমাৰ অসমৰ গুৱাহাটীৰ কাৰণে পোষ্ট থাকিব আমাৰ অসমৰ কাৰণে মানে এক্সট্ৰাকে পোষ্ট থাকিব যত নেকি মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু বহুতে হয়তো নাজানে এই পোষ্টখিনি কথা আইবি মানে কি বস্তু মই যেটো অলপ থুলমুলকে বুজাই দিবলৈ বিচাৰিছো আমাৰ ৰাজ্যবিলাকত কি হয় যেহেতু হুলস্থুল পৰিবেশ বিলাক হৈ থাকে যেটো আন্দোলন হয় কিবা হুলস্থুল মানে দেশৰ ভিতৰতে অকমান খেলিমেলি গণ্ডগোল লাগি থাকে সেইবিলাকৰ চুৰাংচোৱা আইবি মানে হৈছে ইন্টেলিজেন্ট ব্যুৰোৰ মানে হয় চুৰাংচোৱা আপুনি সম্পূৰ্ণ সিভিলৰ নিচিনাকে থাকিব লাগিব যে আপুনি সৰকাৰি ডিপাৰ্টমেন্টৰ মানুহ যে আপুনি হেতু কবই নোৱাৰিব কাৰো আগত আৰু গমেই নাপাব আপোনাৰ ঘৰৰ পৰিয়ালেটো গম পাব আপোনাক ক'ত চাকৰি কৰে কোনটো অফিচত কৰে কি কৰে এইখিনি কথা কিন্তু আপোনাৰ বেলেগে নাজানিব মানে জাস্ট আপোনালোকৰ স্যালাৰি পাই থাকিব ধুনীয়াকৈ আপুনি ডিফেন্সৰ চাকৰি হয় গোটেইখিনি পাই থাকিব খালি আপুনি চাকৰিটোৰ বিষয়ে ইমানটা পপুলাৰ কৰিব নোৱাৰিব মানে যেটো অফিস এতিয়া গুৱাহাটীতে আপুনি যদি চাকৰিটো পাই যায় গুৱাহাটীত পালে কি হ'ব আপোনালোকৰ গুৱাহাটী অফিসটো জেগাত হয়তো মেন তাত অফিচাৰ বহি থাকিব কিন্তু কোনো গম নাপাব তাত হয়তো কিবা ডাঙৰ দোকান এখন বা সৰু সৰু তামোল পাণৰ দোকান এখন খুলিও বহি থাকিবলগীয়া হ'ব পাৰে সিকিউৰিটি এসিস্টেন্ট সকলে তাত যেটো ভাল অফিচাৰ কিন্তু থাকিব যাতে পাব্লিকে গম নাপায় কোনো সংগঠনে গম নাপায় অলপ চুৰাংচোৱা টাইপৰ হয় ভেকেন্সিখিনি মানে পোষ্টখিনি অলপ চুৰাংচোৱা টাইপৰ হয় যেটো গোপন খবৰবিলাক চৰকাৰৰ হাতত তথ্যবিলাক দি থাকিব লাগিব হেতুৱে চাকৰিটো কথা গম পাইলো কৈ দিলো মই পোষ্টটো সিকিউৰিটি এসিস্টেন্ট এতিয়া ভাল অফিচাৰৰ লগত যদি আপোনাৰ হে যেহেতু যিখিনি অফিচাৰ ৰেংকৰ পোষ্টৰ কাৰণে এপ্লাই চলি আছে ন তাত যদি সেইখিনি অফিচাৰ তেওঁলোক অকল ফিজিক্যালি ইমান ফিট নহয় অনলি মেন্টালি বা স্মাৰ্টলি হয় মানে পঢ়াওনা মানে ভাল অফিচাৰ মানে কি গম পায় তাৰ লগত যদি পুলিশ কনষ্টেবলে ৰখাই দিয়ে বা এসএসসি যদি সিএপিএফ যদি বিএসএফ চিএসএফ ৰখাই দিয়ে তেতিয়া গমেই পাব ন হেতু ইন্টেলিজেন্ট ব্যুৰো অফিচ বুলি তাত এটেক কৰিবলৈ কোনো নাযায় ন বা আপোনাৰ তাত হেবিলাকে তেখেতলোকে জনায় কোনো ধৰণৰ হুলস্থুলীয়া কামবিলাক জনসাধাৰণে নকৰিব বা কোনো উগ্ৰপন্থী সংগঠনে হওক বা কোনোবাই নকৰিব যেহেতু তাত আপোনালোকৰ সেই অফিচাৰবিলাকো একদম সিভিলত থাকিব পুৰা সিভিল মানুহৰ নিচিনাকে থাকিব আপোনালোকো লগতে সিভিলৰ নিচিনাকে থাকিব লাগিব যিসকল সিকিউৰিটি এসিস্টেন্ট থাকিব তেওঁলোকো সিভিল ড্ৰেছত থাকিব তাৰ লগতে পাৰ্সোনালিকে গান চান থাকিব নিশ্চয় হয়তো আপোনালোকৰ ড্ৰেছ নাথাকিব পাৰে ড্ৰেছ আপোনাৰ নাথাকিব একদম পুৰা সম্পূৰ্ণ চুৰাংচোৱা কি হয় ক'বাত হয়তো লুঙিখন পিন্ধিও থাকিবলগীয়া হ'ব পাৰে ক'বাত আপুনি সিভিলৰ স্পৰ্টিং এটা হাফ পেণ্ট পিন্ধিও থাকিবলগীয়া হ'ব পাৰে সম্পূৰ্ণ আপোনালোকৰ ট্ৰেইনিং থাকিব সিকিউৰিটি যেনেকৈ আপোনাৰ বিএসএফ চিএসএফ যেনেকুৱা ট্ৰেইনিং থাকে সম্পূৰ্ণ কিন্তু তেনেকুৱা ট্ৰেইনিং দিয়া থাকিব এই অফিচাৰসকলৰ সুৰক্ষা দিয়াৰ বাবে এইখিনিয়ে পোষ্টৰ কথা কৈ দিছো আৰু সিলেকশন প্ৰসেছটো কৈ দিছো অকমান আমাৰ সিলেকশন প্ৰসেছ অল ইণ্ডিয়াত আপুনি এপ্লাই কৰিব পাৰে কি হয় প্ৰতিটো যেটো ষ্টেটত আপুনি এপ্লাই কৰিব সেই ষ্টেটৰ লোকেল ল্যাঙ্গুৱেজটো কিন্তু জানিব লাগিব এতিয়া আমাৰ অসমত যদি এপ্লাই কৰে তেতিয়া নিশ্চয় অসমৰ অসমীয়াটো যেনেদৰে জানিব লাগে অসমীয়া জানিব লাগিব বেংগলী জানিব লাগিব মানে বহুতখিনি ভাষা আছে আমাৰ অসমৰ ৰিজনাল ল্যাঙ্গুৱেজবিলাক জানিব লাগিব আপুনি যদি বেলেগ আদাৰ ষ্টেটত এপ্লাই কৰে কৰ্ণাটকো কৰিলে কৰ্ণাটকৰ নিজৰ ভাষাটো জানিব লাগিব বা আপুনি দিল্লীত কৰিলে হিন্দী জানিব লাগিব হেনেকুৱা ধৰণৰ আদাৰ ষ্টেটত কৰিলে হিন্দীবিলাক কিছুমান হিন্দী ষ্টেট আছে কিছুমান লোকেল ল্যাঙ্গুৱেজৰ ভাষা থকা আপোনালোকে তাতে জানিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰে আমাৰ অসমতে যেটো অসমৰ ল'ৰা-ছোৱালী অসমতে এপ্লাই কৰিব পাৰিব ল'ৰা-ছোৱালী সকলোৰে কাৰণে পোষ্ট থাকিব অসমৰ কাৰণে অসমীয়া জানিলে এপ্লাই কৰিব পাৰিব হেতু কথা ক্লিয়াৰ হ'ল আৰু সিলেকশন প্ৰসেছটো হ'ল প্ৰথমতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব প্ৰথম ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 100 মাৰ্কৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাত নেগেটিভ মাৰ্কিং থাকিব তাত হেতু যদি কোৱালিফাই কৰে আকৌ নেক্সট 50 মাৰ্কৰ আপোনালোকৰ পেছেজ মানে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব কিয়নো আপুনি যেটো ল্যাঙ্গুৱেজ জানে বুলি যেটো দিব ন হেতু আপোনাৰ সম্পূৰ্ণ হেতু ভাষা লিখা 50 মাৰ্কৰ অনুষ্ঠিত হ'ব আৰু তাত কোৱালিফাই হলে হ'ব প্ৰথমটো কোৱালিফাই হলে হ'ব আৰু প্ৰথম এক্সামটোতে আপোনালোকৰ
মানে মেৰিটটো বনিব প্ৰথম যিটো 100 মাৰ্কৰ এক্সাম হ'ব ন কম্পিউটাৰ সেইটোতে মেৰিট বনিব বাকীকেইটা কোৱালিফাই আপুনি অসমীয়া লেংগুৱেজ জনাৰ ওপৰত লিখাৰ ওপৰত যিটো আপোনালোকৰ এক্সাম হ'ব সেইটোত আপুনি জাষ্ট কোৱালিফাই হ'ব লাগে অসমীয়া আপুনি জানে যে সেইটো প্ৰমাণ কৰিব লাগে তথ্যভিত্তিক মানে লিখি প্ৰমাণ কৰিব লাগে সেইটোৱে আৰু নেক্সটটো হৈছে পাৰ্চনেল ইণ্টাৰভিউ 50 মাৰ্ক পাৰ্চনেল ইণ্টাৰভিউটো আপুনি জানিব চোৰাংচীয়া হ'ব পৰা যোগ্য হয় ন এইখিনি চালি জাৰি চাব মানে আৰু আপুনি যেটো অসমীয়া জানো বুলি অসমত এপ্লাই কৰিব অসমীয়া ভাষাটো জানে নাজানে ভালদৰে ক'ব মেলিব বুজি পায় নে পায় সেইখিনি কথা মানে জানিব লাগিব তেতিয়াহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব সেইটোৱে সিলেকশ্যন হ'ব আৰু ফিজিকেলটো ইয়াত হ'ব নহ'ব এতিয়া ক'ব পৰা নাযায় ফিজিকেলটোৰ বিষয়ে যেতিয়া অফিচিয়েলি ফুল নটিফিকেশন আহিব তেতিয়াহে আমি গম পাম ফিজিক্যাল হাইট চেস লাগিব নাই ৰানিং সানিং কৰিবলগীয়া হ'ব নহয় কিন্তু মোৰ আইডিয়াত কৈছো কিন্তু ৰানিং সানিং কৰিব লাগিব হাইট চেষ্টৰ প্ৰয়োজন হ'ব পাৰে এখানে এতিয়া ক'ব পৰা নাযায় অফিচিয়েল যেতিয়া নটিফিকেশন আহিব তেতিয়া খুব ধুনীয়াকৈ মই ডিটেইলছত আপোনালোকক বুজাই দিম ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব ফলো কৰি ল'ব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া অফিচিয়েল নটিফিকেশন আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিম ধন্যবাদ